গৌৰৱ বোধ কৰো। কিন্তু যেতিয়া তোমালোকে গুৱাহাটী বিশ্ববিদ্যালয় কোৱা, তেজপুৰ বিশ্ববিদ্যালয় কোৱা, ডিব্ৰুগড় বিশ্ববিদ্যালয় কোৱা, অক্সফোর্ড ইউনিভার্সিটি কোৱা, আলিগড় বিশ্ববিদ্যালয় কোৱা, জামিয়া মিলিয়া বিশ্ববিদ্যালয় কোৱা, জেএনইউ বুলি কোৱা, অৰুণাচল বিশ্ববিদ্যালয় কোৱা, আপনার মেঘালয় আপনার যদি নেহরু নর্থ ইস্ট হিল ইউনিভার্সিটি কোৱা বা আপনার ইএসটিএম বুলি কোৱা, ডনবস্কো ইউনিভার্সিটি বুলি কোৱা, রয়েল গ্রুপ অফ ইউনিভার্সিটি বুলি কোৱা, এনেকুৱা বিভিন্ন বিশ্ববিদ্যালয় তোমালোকৰ হয়তো পঢ়িবলৈ মন আছে, কিন্তু পঢ়িবলৈ মন থাকিলেই নহব। পঢ়িবলৈ মন থাকিলেই নহব, তোমালোকে কষ্ট কৰিব লাগিব, তোমালোকৰ চৰিত্ৰ গঠন কৰিব লাগিব, তোমালোকে শিক্ষণ শিক্ষণ কৰি থাকিব লাগিব, তোমালোকে মদ ভাঙৰ পৰা আঁতৰি থাকিব লাগিব, মোবাইল অত্যাধিক ব্যৱহাৰ কৰা বন্ধ কৰি দিব লাগিব। তেতিয়াহে তোমালোকে ইয়াৰে মাজৰ কোনোবাই কটন বিশ্ববিদ্যালয়ত এডমিশ্যন ল'ব পাৰিবা, তোমালোকৰ ইয়াৰে কোনোবা দিল্লী বিশ্ববিদ্যালয়ত পঢ়িব পাৰিবা। আজি দিল্লী বিশ্ববিদ্যালয়ত যিসকল পঢ়ে, জেএনইউত যিসকল পঢ়ে, আলিগড়ত যিসকল পঢ়ে, জামিয়াত যিসকল পঢ়ে, কটনত যিসকল পঢ়ে, তেওঁলোকৰ লাইফটো আৰু ধৰি দিব নালাগে। তেওঁলোকে এডমিশ্যন পালে মানে ৰাস্তাটো পাই গ'ল, তেওঁলোকৰ জীৱনত কিবা না কিবা এটা কৰিব পাৰিব। এই যে ড্ৰিম, এই কথাবিলাক আমি কৈ থাকো, কাৰণটো কি? এটাই, তোমালোকৰ মা দেউতা যথেষ্ট কষ্ট কৰে, করেন নাই? সাউন্ড দিয়াচোন, তোমালোকৰ মা দেউতা কষ্ট কৰে নাই? নকৰে? যদি তোমালোকৰ মা দেউতা কষ্ট কৰে, কষ্ট কৰি টকা যে পায়, তাৰপিছত তোমালোকক দিয়ে নে নাই? তোমালোকে পঢ়িবৰ কাৰণে তোমালোকৰ মা দেউতাই দিনৰ দিনটো খেতি পথাৰত কাম কৰে, তোমালোকৰ মা দেউতাই দিনৰ দিনটো কোনোবাই খেলা চলাইছে, কোনোবাই ৰিক্সা চলাইছে, কোনোবাই পথাৰত কাম কৰিছে, বিভিন্ন পদ্ধতিৰে কৰ্ম সংস্কৃতি কৰি আজি টকা উপাৰ্জন কৰি তোমালোকৰ পৰিবাৰকে এটা উদ্দেশ্য কি? দেখাই যে তোমালোকে কি কৰিব লাগিব ভালকে কৰে, কিন্তু নপৰাকে যদি আমিতো দেখাবো আজিকালি বহুত ভাল ভাল ষ্টুডেন্ট মোবাইলে ব্যস্ত হৈ থাকে, ষ্টেটাছ লগায়। কি ষ্টেটাছ লগায়? তোমালোকৰ নিচিনা ল'ৰা ছোৱালীবিলাক মেট্ৰিক হল, হায়াৰ ছেকেণ্ডাৰী, ডিগ্ৰী পঢ়ি থকা ল'ৰা ছোৱালীবিলাক মোবাইলত ধুনীয়াকৈ ষ্টেটাছ লগায় আৰু আমি চাই থাকো আৰু অবজাৰ্ভ কৰো। তোমালোকৰ চাৰে মোক ক'লে হ'ব যে তোমালোকে নিজৰ বিবেকটো, এই যে মস্তিষ্কটো ভেজাটো, এই ভেজাটো তোমালোকে ভালকে ট্ৰিটমেণ্ট নকৰা। ষ্টেটাছটো লগাই দিয়া, তুমি ভাবা যে তোমাৰ ষ্টেটাছটো কোনেও বুজি পোৱা নাই, যাক দিছে তেওঁহে বুজি পাইছে। নহয়, বুজি পাইছে নে? তোমালোকে যে ফেচবুক, হোৱাটছএপত, ইনষ্টাত যে ষ্টেটাছ লগোৱা, ভাবা নেকি যে যাক দিছা তেওঁহে বুজি পায়, বাকী চবেই বুজি পায়? ক'ব নোৱাৰা। তোমালোকৰ ফিলিংছটো লৈ লয়, মানে অবজাৰভেশ্যন কৰে, আমি অবজাৰভেশ্যন কৰো। গতিকে তোমালোকৰ বয়সৰ দুখ, তোমালোকৰ দুখ নহয়, আৰু এই বয়সৰ দুখটোৰ পৰা তোমালোকে আঁতৰি আহিব লাগিব। মই এটা লিখিছো, দেখি আছিলে, মই কেইটামান শব্দ খুব স্পীডত লিখিছো, টাইম কম, মানে লাভ শব্দটো। ল'ৰাটো ভাল লাগে না ছোৱালী? ভাল লাগে না নাই? ল'ৰাবিলাকৰ ভাল লাগে না ছোৱালী? লাগে। ছোৱালীবিলাকৰ ল'ৰা ভাল লাগে। কিন্তু এই যে ল'ৰাবিলাকৰ ছোৱালী ভাল লাগে, ছোৱালীবিলাকৰ ল'ৰা ভাল লাগে, এইটো বয়স নেকি? এই বয়সত এই ভাল লগাটো তোমালোকে এক্সিকিউট যদি কৰিব বিচৰা, মানে এক্সিকিউট মানে কি? এইটো কি হয়? ভাল ফ্ৰেণ্ডশ্বিপ, তাৰপিছত বেষ্ট ফ্ৰেণ্ড, তাৰপিছত বন্ধু, আৰু কিবা কিবি লগাই লগাই লাষ্টত প্ৰেম বিবাহ। এই যে জীৱনটো যে ভাবিছিলা কোনোবা ফাৰ্ষ্ট ডিভিজন, কোনোবা লেটাৰ, কোনোবা ষ্টেণ্ড, কোনোবা ডিষ্টিংশ্যন পাইছা, ডিগ্ৰী যোৱাৰ লগে লগে তোমালোকৰ ষ্টাডি লাইফ ক্লোজ। ডিগ্ৰী পঢ়া মানে বিয়া, ডিগ্ৰী পঢ়া মানে পঢ়া কামটো কৰি পেলালো, ছোৱালী দেখিলে বিয়া পাতিব লাগে, আৰু ছোৱালী ল'ৰা দেখিলে বিয়া পাতিব লাগে। আমাৰ সমাজত এইটো ট্ৰেণ্ড। তাৰ কাৰণে কি হৈছে জানা? মই অন ৰেকৰ্ড কৈছো, মই যেতিয়া গুৱাহাটী বিশ্ববিদ্যালয়ত গৈছো, দেখা পাইছো ৫,০০০ ষ্টুডেণ্ট, আমাৰ ল'ৰা ছোৱালী কিমান দ্বাৰা নাই, মাত্ৰ ১০০ বা ২০০। তো আমি ৩৩% বুলি কৈ থাকো, আমি মুছলমান মাইনৰিটি মানুহ 33%, বহুত কিবা কিবি কৈ থাকো। গুৱাহাটী বিশ্ববিদ্যালয়ত গ'লে এনেকুৱা বহুত ডিপাৰ্টমেণ্ট আছে, যোনটো ডিপাৰ্টমেণ্টত কোনো মুছলমান ল'ৰা বা ছোৱালী নাই। ডিব্ৰুগড় তেনেকুৱা, তেজপুৰত তেনেকুৱা। তুমিতো অক্সফোর্ড পাহৰিয়ে গৈছা, জীৱনত অক্সফোর্ডৰ নাম কোনে কোনে শুনিছা? অক্সফোর্ড ইউনিভাৰ্চিটি, লণ্ডন ইউনিভাৰ্চিটিৰ নাম শুনিছা নে নাই? কেইজনে শুনিছা? পঢ়িবলৈ সপোন দেখা নাই? নাই দেখা।
কাৰণ হ'বলগীয়া কষ্ট কৰিব লাগে, কষ্টটো নকৰা। আধা ঘণ্টা মিটিং কৰিব কাৰণে সময় নাই, 1 ঘণ্টা মিটিঙত ধৈৰ্য ধৰি শুনিবলৈ মন নাই। মই দেখিলো তোমালোকে বহুতে মোবাইল টিপি আছে, বক্তাই বক্তব্য দি আছে, তোমালোকে মোবাইল টিপি আছে। মই দেখিছো, এজন হওক দুজন হওক, এই যে এজন দুজন আইএছ পায়, এজন দুজনে আইপিএছ পায়, এজন দুজনে ডিসি হ'ব পাৰে, লাখ লাখ ষ্টুডেণ্টে তাতে এক্সামিনেশ্যন দিয়ে আৰু লাষ্টত যায় এজন দুজন 100, 200, 300 এনেকৈ যায় আইএছ আইপিএছ অফিচাৰ হয়। এই যে বিশ্ব মেমৰিয়ে ক'লে মণ্ডল অফিচাৰ কথাটো, মানে কাউন্টাৰ চাইনটো এছডিচিয়ে কৰে, সাৰ্কুল অফিচাৰ হ'বলৈ হ'লে তুমি এপিএসসি পৰীক্ষা দিব লাগিব বা ইউপিএসসি পৰীক্ষা দিব লাগিব আৰু পাছ কৰিব লাগিব। তাত কিমান হাজাৰ হাজাৰ ষ্টুডেণ্ট থাকে। গতিকে এই মাইণ্ডছেটটো তোমালোকে বনাই ল'ব লাগিব। যদি ভাবা হৈছে আৰু হায়াৰ ছেকেণ্ডাৰী পাছ কৰিলো, কি কৰিম আৰু ইমান কাম কৰি কিবা লাভ আছে, একো লাভ নাই। মই লিখিছো ইয়াতে, মই বহি লিখিছো, মানে আমাৰ মানুহৰ থিংকিং এইটো জেনেৰেল কৰি দিছো, কোনো পাৰ্চনেল কৰি দিয়া নাই। হয়তো তাতকে ভাল বেটাৰ কোনোবা হ'ব পাৰে, মেবি ভাবে জন্মটো হলো, লিখা পঢ়াটো কোনোমতে কৰিলো, বিয়াটো পাতিলো, সন্তানটো জন্ম হ'ল, তাক আকৌ ডাঙৰ দীঘল কৰিলো, আকৌ মই মৰি গলো, গুচি গলো। মানে মেক্সিমাম মানুহে কিন্তু এইটো ভাবে যে মোৰ লাইফটো অনলি এইটোৱে, মানে কথা কৈছো, যিসকল জ্যেষ্ঠ আছে আমাৰ ইয়াতে দেশত থকা বিলাকক মেক্সিমাম ভাবে জন্ম হ'ল, ডাঙৰ দীঘল হ'ল, পঢ়া শুনা কৰিলো, বিবাহ হ'ল, বাচ্চা হ'ল, কেইদিনমান পিছত মই গুচি গলো, বাচ্চাটো তেনেকে থাকি গ'ল। নহয়, এইটো লাইফ। জন্ম হোৱাৰ পিছত প্ৰত্যেকজন মানুহে ডাঙৰ দীঘল হোৱাৰ লগে লগে তেওঁলোকে ভাবিব লাগে যে ময়ো সমাজত কিবা কাম কৰিব লাগিব, মোৰ এটা এচিভমেণ্ট, মোৰ এটা কৃতিত্ব ইয়াতে থৈ যাব লাগিব। আজি চোৱা, মই সেই সৰু বাচ্চাটো যেতিয়া তোমালোকৰ নিচিনা পঢ়ি আছিলো, মই যদি জেদ নকৰিলো হয়, ইংৰাজীত 30 পোৱা ষ্টুডেণ্ট, হায়াৰ ছেকেণ্ডাৰীত 37 পোৱা ষ্টুডেণ্ট, ডিগ্ৰীত 37 পোৱা ষ্টুডেণ্ট ল কমপ্লিট কৰাটো কোনোবা ভাবিব পাৰে নেকি? নোৱাৰে। মইতো 100% চিয়ৰ নোৱাৰে। কিন্তু আমি জেদ কৰিছিলো, তাৰ কাৰণে যেনেকে হওক, আজি ইংৰাজী ভালকে নাজানো কিন্তু LLB ডিগ্ৰীটো লৈছো, আজি মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন পোৱা নাই, ডিগ্ৰীত ফাৰ্ষ্ট ডিভিজন পোৱা নাই, ভাল পাৰ্চেন্টেজ পোৱা নাই, কিন্তু অন্তত ৰাজ্যখনত এজন কথা ক'ব পৰা মানুহ হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিছো, টিভিত যাই টক শ্ব' কৰিব পৰা হৈছো, ৰাজহুৱা লাখ লাখ মিটিঙত কথা ক'ব পৰা হৈছো। সেই ড্ৰিমটো অন্তত ফুলফিল হৈছে। মই জানো যে মই ভাল প্ৰফেচৰ হ'ব নোৱাৰিম, মই জানো আই প্ৰফেচৰ মই হ'ব নোৱাৰিম, তাৰ কাৰণে মই সেইটো লক্ষ্য বান্ধি লোৱা নাছিল। এতিয়া মই তোমালোকক কৈছো, চোৱা, মই দীঘলীয়াকে আৰু নকওঁ, মই দেখা পাওঁ সৰুকে এটা কথা, আমাৰ ছাৰেও কৈছে কথাটো, ময়ো নিজে দেখা পাওঁ যে তোমালোকে বাইক ল'বৰ কাৰণে, মটৰ চাইকেল, ল'ৰাবিলাক কৈছো দেই, হায়াৰ ছেকেণ্ডাৰী পাছ কৰিছা, মেট্ৰিক পাছ কৰিছা মানে বাইক লাগে, নহলে মা দেউতা একদম কথা নকওঁ, বাইক লাগে। আৰু কোনোবা যদি বাইক নিদিয়ে, কোনোবা চুইচাইডো কৰে, তেনেকুৱা ৰেকৰ্ড পাইছো কিন্তু। আৰু ছোৱালীবিলাক আহেকে মোবাইলটো লাগিব, কিন্তু দেই মোবাইলটো নহলে কিন্তু মই নপঢ়ো, মোবাইলটো নহলে বহুতে চুইচাইডো কৰে। গতিকে এই যে সামাজিক ব্যাধি, এতিয়া মোবাইল, এতিয়া বাইক লৈ বেছি টানা উজৰা নকৰিবা। আৰু যদিও কোনোবাই মোবাইল পাইছা, বাইক পাইছা, পজিটিভ থিংকিং লৈ কাম কৰা, পজিটিভ থিংকিং লৈ চলিবা। তোমালোকৰ কাৰণে বাইক লোৱা, স্পীডত, ইমান স্পীডত চলাই, বাপৰে, দেখাই নাযায় তাৰ চেহেৰাটো। আৰু চুলিৰ কাটিংটো কবই নালাগে, একদম সুপাৰ ষ্টাৰ, ফিল্ম ষ্টাৰ। এই যে চৰিত্ৰ গঠন বিলাক, অকল যে লৰাই ছোৱালীক ভাল পোৱাৰ চৰিত্ৰটো বেয়া চৰিত্ৰ এইটো নহয়, বাকীখিনিও আছে। এই যে তুমি চলা ফুৰা দেশ, বিভিন্ন কৰ্ম, এই বস্তুবিলাকো তোমালোকে চাবা। আৰু এটা কথা মনততো আহিয়ে যায়, শিক্ষক বিলাকক আমি আজিকালি সন্মান নকৰা হৈছো, জ্যেষ্ঠ বিলাকক সন্মান নকৰো। ভাবো মই মেট্ৰিকত ফাৰ্ষ্ট ডিভিজন, তাক আৰু কিয় সন্মান কৰিম? ইগ' ভাব, ইগ' আছেনে নাই? ইগ' আছেনে নাই? এনেকুৱা ইগ' ভাব কিন্তু বহুতৰে আছে, মোৰো মাজে মাজে হয়। লাহে লাহে চেষ্টা কৰো কমাবৰ কাৰণে। ইগ' ভাবটো কি, তাতকে মই কম বেছি নেকি, এই ধৰণৰ কথাবিলাক আছে, সেইটো নকৰিবা। আমিও চেষ্টা কৰো, তোমালোকেও চেষ্টা কৰিবা। আমি সকলোৱে যদি মিলি এখন ভাল সমাজ ব্যৱস্থা প্ৰতিষ্ঠিত কৰিব বিচাৰো, তেন আমি পাৰিম। আৰু এটা কথা কৈছো, তোমালোকে এইটো ৰাস্তাতে যোৱা
চাইকেল লৈ যোৱা, বাইক লৈ বহুতে যোৱা দেখা পোৱা নাই ৰাস্তাত কিমান একদম বিশৃংখল ভাৱে গাড়ী বিলাক ৰখাই থৈছে, বাইক বিলাক ৰখাই থৈছে। মই এতিয়া চামটিলা বজাৰৰ মাজেদি গৈছো, 4 চকা লৈ যাব নোৱাৰি, এনেকুৱা এটা পৰিৱেশ। বেয়া পাব পাৰে কোনোবা আইনৰ দিনত, কিন্তু মই স্পষ্টভাৱে কম যে আজিৰ চামটিলা বজাৰত যিটো চলি আছে এই ধৰণৰ বিশৃংখল পৰিৱেশ গুৱাহাটীৰ মানুহ আহিলে ডাইৰেক্ট কবইটো মিয়া অঞ্চল গালি শুনিব লাগে কোনে আইনত দিন আহাবে যেতিয়া টকচুত যাওঁ তোমালোকৰ মানুহবিলাক ভাল নহয় দেই, সেইদিনা খাৰপিটালৈ গৈছিলো, মছজিদালৈ গৈছিলো, চামটিলাত গৈছো, এনেকুৱা এনেকুৱা অৱস্থা। গালিটো আমি শুনিব লাগে। গতিকে আমি যদি তোমালোকে যদি অলপ এৰা ধৰা কৰি এই চিষ্টেমটো আমচুকো মই অনুৰোধ জনাম যে বজাৰ সন্থাৰ লগত তেওঁলোকে বহি আলোচনা কৰি অন্তত বজাৰৰ মেইন ৰাস্তাৰ যিটো ৰাস্তা এইটো সদায় খালী ৰাখিব লাগে। তাত দিয়ে না সাধাৰণ মানুহৰ বেমাৰ হলে 1 ছেকেণ্ডৰ কাৰণে মানুহৰ মৃত্যু হয়, ইমাৰ্জেঞ্চি টাইম যদি হয় কেনেকৈ তোমালোকে লৈ যাবা? মছজিদৰ ওচৰত মই ভিতৰেদি গলো গাঁৱত থবৰ কাৰণে, আহোঁতে চব ৰাস্তাৰ 2টা চাইডত 2টা গাড়ী ৰখাই দিছে, মোৰ গাড়ী আনিব নোৱাৰো। এই সেইদিনা ৰাস্তাৰ মাজত গাড়ী ৰখাই থৈ কওকচোন, এই যে মানসিকতা এইটো পৰিৱৰ্তন। আৰু এইটো পৰিৱৰ্তন কেনেকে কৰিব পাৰে? তোমালোকে যেতিয়া সমাজৰ দায়িত্ব ল'বা, লাহে লাহে সমাজৰ দায়িত্ব ল'ব লাগিব। ল'ৰাবিলাকে ল'ব লাগিব, ছোৱালীবিলাকে ভাবে আমি ছাতি মোবাইল নাই। আজিৰ তাৰিখত ছোৱালীবিলাক ক'ত গৈছে জানা নে নাই? লণ্ডন গৈছে। আমাৰ ছোৱালীবিলাক লণ্ডন কৰি আছে, আমাৰ ছোৱালী দিল্লীত গৈছে, হাইকোৰ্টত সুপ্ৰিম কোৰ্টত ওকালতি কৰি আছে। গতিকে তোমালোকৰ সেই সপোনটো বান্ধি লৈ আগুৱাই যোৱা, নিশ্চিতভাৱে সমাজ ব্যৱস্থা ভাল হ'ব। মোটামুটি 20 মিনিট কলো। নকওঁ দিয়া, মই কথা এটা আহিছিলে মুখত, মই নকওঁ দিয়া, কিন্তু মই এইটো কথা কম। তোমালোকে ভাল লাগিলে নে বেয়া লাগিলে? ভাল লাগিছে কাকা? হাত আছে অলপ চাই ভাল লাগিছে? মিছা কথা কোৱা নাই, সঁচাই এটা কথা শুনা। এটাতো ভোক লাগি আছে, ভোক লাগিছে নে নাই? কাৰ কাৰ ভোক লাগিছে? ভোক কাৰ কাৰ লাগিছে? চবৰে লাগিছে ভোক? ভোক লাগিছে। এতিয়া মই তোমালোকৰ এটা এক্সাম্পল, মই আইউটনেছ দিল্লীত গৈছো। মোৰ এজন বন্ধু শ্বাহিদ আলী